আপনি তো মেন মানুষ আমরা চাইছিলি আহক এই দুঃখটা ফের সময় ঢেলি আমরা ভগৱানক এবাৰ স্মৰণ কৰি দিয়ক যাতে ফলডাল থাকে হয় নে আমার সমাজকর্মী যুব নেতা জয়েন্দ্র বরাদেব আমার আইটিআই কলেজের প্রফেসর শিল্পী দেবী স্যার আর আমার বন বিভাগের বিষয়া ভাস্কর দাস প্রমুখে আমার স্থানীয় রাইজ তথা বন বিভাগের বিভিন্ন পদবীত থকা বিষয়ববীয়াসকল আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস সেই উপলক্ষে গছ পুলি ৰোৱাটো আমাৰ অতি প্ৰয়োজনীয় গছ থাকিলেহে মানুহ জীৱকুল বাচি থাকিব সেই উপলক্ষে আজি এই মহান কাৰ্য কৰিবলৈ আগবাঢ়িছোঁ প্ৰথমে মই দুই-এষাৰ ক'বৰ কাৰণে পৰিৱেশ সম্পৰ্কে আৰু বৃক্ষৰোপণ কাৰ্যসূচী সম্পৰ্কে দুই-এষাৰ ক'বৰ কাৰণে মই শিশুকে বিচাৰোঁ অনুৰোধ কৰিছোঁ সকলোকে নমস্কাৰ মোৰ নাম শ্ৰী পিংকু পেগু আজি বৰপাম TWSS কেম্পাছত উপস্থিত সন্মানীয় জনতা ৰেছপেক্টেড ফৰেষ্ট ডিপাৰ্টমেণ্ট অফিচিয়েলছ আৰু সকলো উপস্থিত ৰাইজ লগতে সন্মানীয় জনসাধাৰণসকল আজি আপোনালোক সকলোকে লগ পাই বহুত ভাল লাগিছে এনেকুৱা এটা মানে মহান কাৰ্যসূচী এটা আয়োজন কৰিছে আৰু এই কাৰ্যসূচীটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেটো একচুৱেলি 1973 পৰাই হৈ আছে কিন্তু তেতিয়াৰ পৰা আমি পালন কৰিয়ে আছোঁ একচুৱেলি পালনে কৰি আছোঁ কিন্তু সংৰক্ষণ হোৱা নাই আজি গ্ল'বেল ৱাৰ্মিঙৰ পৰা গৈ মেলি গ্ল'বেল বইলিঙলৈ গুচি গ'ল এই কথা মই বহুত বছৰ আগৰ পৰা কৈ আছিলোঁ গ্ল'বেল ৱাৰ্মিংটো শেষ হ'ল গ্ল'বেল ৱাৰ্মিঙৰ দিন নাই কিন্তু যোৱা বছৰে মানে ইউনাইটেড নেশ্যনছে ডিক্লাৰেশ্যন অলৰেডি দিলে যে এণ্ড অফ গ্ল'বেল ৱাৰ্মিং এৰা অফ গ্ল'বেল বইলিং তো আমাৰ শিক্ষা বাঢ়িছে সকলো উন্নতি হৈছে কিন্তু নেচাৰেল ডেভেলপমেণ্ট হোৱা নাই আৰু যিমানখিনি এডুকেশ্যনটো ডেভেলপ হৈছে ইমানেই মানে প্ৰকৃতি নষ্ট হৈছে আমাৰ বিভিন্ন ধৰণৰ ফৰেষ্ট এক্ট কিবাকিবি বহুত ধৰণৰ মানে আইন থকাৰ স্বত্তেও মানে আজি স্কুল কলেজ টাইম টেবুল চেঞ্জ কৰিবলগীয়া হৈছে আজি হগুনটোতো দূৰৰ কথা এতিয়া টাইমত ভেকুলী কান্দিব লাগিছিলে ৰাতি ফেঁচা ভেকুলী বিভিন্ন ধৰণৰ মানে চৰাই চিৰিকটি জীৱ জন্তু ডাঙৰ গছ নাইকিয়া হোৱাৰ ফলত অক্সিজেন লেভেল বহুত তললৈ গৈছে খেতি পথাৰ বহুতখিনি মানে নষ্ট হৈছে আমি সকলোৱে জানো কিন্তু আমি হ'লেও মানে ইমানখিনি হোৱাৰ স্বত্তেও আমি সজাগ নহয় তো মই বিশেষ দীঘলীয়া নকৰোঁ আমি সকলোৱে এতিয়াৰ পৰা এটলিষ্ট অনুভৱ কৰিব লাগিব গছ ৰোৱাতকৈ থকা গছটো খুবেই বেছি ইম্পৰ্টেণ্ট আছে
আৰু বিশেষকৈ আপোনালোকক সকলোকে মই আহ্বান জনাইছোঁ মানে আপোনালোক এতিয়াৰ ল'ৰা ছোৱালীয়ে মানে বহুতখিনি কিতাপৰ নলেজ বহুত আছে কিন্তু আম কোনটো ছিজনত লাগে এইটো নাজানে মানে সাধাৰণ কথা মানে তো আমি ল'ৰা ছোৱালীবিলাকক আমাৰ সকলো ওচৰ চুবুৰীয়াক বুজাব লাগিব সেইবোৰ অকল কিতাপৰ নলেজটো লৈ এতিয়া বিভিন্ন ধৰণৰ এতিয়া মই দেখিছোঁ মানুহে চৰ্চা কৰে কোনে কিমান মেডিকেল ছিট কিমান পাইছে কাৰ ঘৰত কিমান গছ আছে সেইটো চৰ্চা নকৰে মানে কিন্তু মেডিকেল ছিটটো নাপালেও আমি জীয়াই থাকিম কিন্তু গছ নহ'লে আমি অকণমান সময়ো জীয়াই থাকিব নোৱাৰোঁ সেই কথাটো আমি অনুভৱ কৰিব লাগিব আৰু বিশেষ দীঘলীয়া নকৰোঁ মই এনেকুৱা মানে ভুলো হ'ব পাৰে ক্ষমা কৰিব কিন্তু কথাটো যিটো ৰিয়েলিটি এইটো মই দেখি পাইছোঁ সেইটো কৈছোঁ আৰু সকলোৱে যাতে এতিয়াৰ পৰা গছ এজোপা কটাৰ আগত 100 বাৰ বা 1000 বাৰ যাতে চিন্তা কৰে কাৰণ গছ থাকিলেহে পৃথিৱী থাকিব গছ থাকিলেহে পানী থাকিব সেইটো কথা মানে সকলোকে বহুত বহুত পুনৰ ধন্যবাদ জনাইছোঁ अपनी दाखला যাওঁ আমি দেই প্ৰটেকশ্যন কৰিব কিন্তু এনে এইটো যেনেকৈ এইকেইটা বচাইছে তেনেকৈ নাপাচিব বনচাইটো কৰিব যেনেকৈ পানী ঢালি হ'লে জীয়াব গেটখনো ঠিকে আছে মানে ইয়াত পৰা কাম কৰা হ'ল ধৰক কোনো হেৰি নাই হৈ গ'ল সেইকেইটা লগাই দিওঁ